2025 চনত তোমালোকে নতুন নিয়মত মেট্ৰিক পৰীক্ষাৰ রেজাল্ট চাব পাৰিবা কাৰণ এইবাৰ অফিচিয়াল তিনিটা ওয়েবসাইট জনাই দিছে রেজাল্ট চাবলৈ তোমালোকে কোন তিনিটা ওয়েবসাইটত চাব পাৰিবা এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়াব প্ৰথমতে জনাই দিব বিচাৰিছো যে রেজাল্ট কেতিয়া ঘোষণা কৰিব বহুতে কনফিউজ হৈছে যে মেট্ৰিকৰ রেজাল্ট এপ্ৰিল মাহৰ 10 তাৰিখত ঘোষণা কৰিব নে নাই এতিয়া মই এটা ওয়েবসাইটত ভিজিট কৰিম এইটো হল নিউজ লাইভ সকলে চিনি পায় এই যেটো নিউজ লাইভ হয় এটো মামিৰ হয় সকলে গম পায় যে মামিৰ ওয়েবসাইট বা নিউজ যেটো আছে নিউজ লাইভ মামিৰ হয় ইয়াতে কি কৈছে ইহতৰ ওয়েবসাইটত যে কৈছে যে SSLC result 2025 on 10th April 2025 মানে 2025 চনৰ এপ্ৰিল মাহৰ 10 তাৰিখত ঘোষণা কৰিব বুলি ইয়াতে উল্লেখ কৰিছে আৰু ওয়েবসাইট তিনিটা দিয়া আছে তোমালোকক জনাই দিম তোমালোকে নিজে মোবাইলত চাব পাৰিবা কেনেকৈ চাব লাগে সম্পূৰ্ণ প্ৰসেস জনাম তাৰ পিছত তোমালোকক এটা প্ৰমাণ এতিয়া মই দেখাম যে রেজাল্টৰ সময়ত বা রেজাল্ট দিয়াৰ আগতে ওয়েবসাইট কি হয় এনেকুৱা ইৰৰ হ'ব এইটো এটা অফিচিয়াল রেজাল্টৰ ওয়েবসাইট হয় বাকি আছে তোমালোকক দেখাই দিম বা জনাই দিম সো এতিয়া এনেকুৱা ইৰৰ হৈ আছে তোমালোকে যদি এতিয়া সেভাৰ অফিচিয়াল ওয়েবসাইটত ভিজিট কৰা এনেকুৱা ইৰৰ মেসেজ আহিব কিয় আহিব জনাই দিয়া হ'ব তাৰ পিছত বাকি বেলেগ ওয়েবসাইটত ভিজিট কৰিলে ইৰৰ নাহে রেজাল্টৰ তিনিটা ওয়েবসাইট দিছে হেবিলাক কেনেকুৱা আহিব এতিয়া কিয় আহি আছে জনাম এতিয়া চোৱা তোমালোকৰ রেজাল্ট 10 তাৰিখত দিয়াৰ সম্ভাৱনা আছে কাৰণ ইয়াতে নিউজ লাইভৰ ওয়েবসাইটতে প্ৰকাশ কৰিছে এইখিনি ডিটেইলছ এতিয়া মই জনাম যে এনেকুৱা কিয় আহে সো এটা ওয়েবসাইটত যদি কিবা আপডেট কৰে মেইনটেনেন্স মুড কৰি থৈ দিয়ে মেইনটেনেন্স মুড কৰি কামবিলাক কৰে যদি রেজাল্ট আপলোড কৰি আছে তেতিয়াহলে কি হ'ব এনেকুৱা এৰর আহি যাব মেইনটেনেন্স মুড কৰি যদি রেজাল্ট আপলোড কৰি আছে তেতিয়াহলে সেই সময়ত টেম্পোৰাৰি মানে কি হয় ওয়েবসাইটটো এৰর মাৰি দিয়ে এনেকুৱা এৰর যিসকলে ওয়েবসাইট চলাৰা বুজি পাব কিন্তু সোৱা তোমালোকে নিজে প্ৰমাণ কৰিবলৈ বেলেগ যিকোনো এটা ওয়েবসাইটত মানে সার্চ কৰি ভিজিট কৰা হিবিলাক ওপেন হ'ব কিন্তু রেজাল্টৰ যেটো তিনিটা ওয়েবসাইট দিছে হেবিলাক কিন্তু এতিয়া ওপেন নহয় যদি মেইনটেনেন্স মুড কৰি কামখিনি কৰি আছে তেতিয়াহলে এনেকুৱা এৰর আহিবই রেজাল্ট যদি আপলোড কৰি আছে বা আপডেট কৰি আছে তেতিয়াহলে এনেকুৱা এৰর আহিব তোমালোকে বাকি ওয়েবসাইট নিজে চেক কৰি চাব পাৰিবা হেবিলাক ওপেন হ'ব তিনিটা রেজাল্টৰ ওয়েবসাইট যেটো হেতু কিন্তু ওপেন নহয় ইয়াতে চোৱা কাম কৰিবা তোমালোকে প্ৰথমতে এই ভিডিও ডেসক্ৰিপশনত লিংক পাবা লিংকত ক্লিক কৰিলে এই পেজত ৰিডাইৰেক্ট হ'ব হোৱাৰ পিছত রেজাল্টৰ ওয়েবসাইট তিনিটা যেটো লিংক দিছে বা ওয়েবসাইট দিছে সেই ওয়েবসাইট ইয়াতে চাবা ওয়েবসাইট 1 লিংক 1 লিংক 2 লিংক 3 এই তিনিটা লিংক অফিচিয়াল হয় তোমালোকে চাই লবা এতিয়া কাম কৰা এই ভিডিও ডেসক্ৰিপশনত লিংক দিছো লিংকত ক্লিক কৰি তোমালোকে চাব পাৰিবা